ফাগুনৰ বাবেই যে কত আয়োজন। ফাগুনৰ বাবেই যে কত অপেক্ষা, ফাগুনৰ বাবেই যে কত হেঁপাহ, ফাগুনৰ বাবেই যে কত ৰঙৰ সমাহাৰ। মাঘৰ আচল উৰুৱাই ধূলিয়ৰী আকাশ ৰঙা কৰিবলৈ ফাগুন আহিছে। ফাগুনক আদৰিবলৈও মানুহৰ সমানেই ব্যস্ত হৈ উঠিছে প্ৰকৃতি। ধূলিয়ৰী আকাশ ৰঙা কৰিবলৈ পলাশ শিমলু সাজু হৈ উঠিছে। মদাৰেও বোলে কৈছে মোকোচা। তাৰ মাজতে আকৌ ফাগুনৰ প্ৰথমটো বুধবাৰক লৈ ব্যস্ত হৈ পৰিছে আলি আই লৃগাঙৰ প্ৰস্তুতিত। ফাগুনৰ আগমনত ৰিণিকি ৰিণিকি ভাঁহিছে ঐনিতমৰ সুৰ। গুমৰাগৰ ছন্দত এতিয়া নাচোনৰ লহৰ। তাঁতশালত ব্যস্ত হৈ পৰিছে শিপিনী। শালতো যে কত কিমান ৰং, এয়া ঢকুৱাখনাৰ দৃশ্য। সমাগত আলি আই লৃগাং। ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰে আলি আই লৃগাং। আৰু সেই আলি আই লৃগাঙক কেন্দ্ৰ কৰিয়েই সকলো ব্যস্ত হৈ পৰিছে। কৃষিভিত্তিক উৎসৱটোক কেন্দ্ৰ কৰি পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুতত ব্যস্ত সকলো। কোনোৱে জুৰিছে ঐনিতমৰ সুৰ। নৈপৰীয়া মিচিংসকলে হেঁপাহৰ আলি আই লৃগাঙক উদযাপন কৰিবলৈ তাঁতশালতো প্ৰস্তুতি চলাইছে। চাওকচোন কত যে ৰং ফাগুনক লৈ। ঢকুৱাখনা সমজিলা দক্ষিণ চাপৰিৰ লগতে মেধিসুতিত চলিছে লৃগাঙৰ প্ৰস্তুতি। অতিথিক আপ্যায়নৰ বাবে মিচিং মহিলাসকল ব্যস্ত হৈ পৰিছে চাইমদ প্ৰস্তুত কৰাত। জীয়ৰী ব্যস্ত তাঁতশালত, ধান খুন্দাতো ব্যস্ত একাংশ। পৰম্পৰা আৰু ঐতিহ্যক সাক্ষী কৰিয়েই ফাগুনৰ প্ৰথমটো বুধবাৰৰ বাবে এতিয়া অপেক্ষাৰত নৈপৰীয়া মিচিং। ওঠত মিচিকি হাঁহি, তাঁতৰ শালত ব্যস্ত জীয়ৰী। কিন্তু তাঁতৰ শালত বাৰে বাৰে যে লাগিছে আউল, কিয়নো ভাহি আহিছে ঐনিতমৰ সুৰ। মিবুগালক, মচাং এগেগাছৰ পেৰ, বিবি গাছেং এৰকংক, গণৰ উপন, মিবুগালুক, টঙালি আদি বিভিন্ন সাজপাৰ প্ৰস্তুত কৰি আপোনজনৰ হাতত তুলি দিবলৈ সাজু এতিয়া মিচিং জীয়াৰী বোৱাৰী। Atya pumsal tingkin mah rajan tungal kumkin mah dago masincha ojola mah guluda raja kurti moluda। যেহেতু আমাৰ আলি আই লৃগাং আহি আছে, ফাগুনৰ প্ৰথম বুধবাৰৰ আমাৰ আলি আই লৃগাং উদযাপন কৰা হয়। এইকাৰণে আমি এতিয়া দিনে নিশা আমি তাঁতশালত বহি পিনি গন্ধ গোবৰ ডিবি গাছেং এইখক এইকেইটা আমি বৈ আছোঁ। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।